আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী ঘৰৰে শুৱনি লখিমী আই আমাৰে বোৱাৰীজনী চোতালে আখলে তুলসী হৈ আহিলে পখিৰীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী খং সেইজনকে বেছি কৰে যিজন আপোন হয় সুকন্যাও আপোনাৰ আপোনে হয় সেইবাবে আপোনাক লৈ খংটো বেছি আৰু সেই খঙৰ প্ৰতিফলন আপুনি ব্যৱসায়ত দেখিছে বিয়াৰ পাছত পৰিয়ালৰ মানুহবোৰে ল'ৰা ছোৱালীহালক যিবোৰ কথা কোৱা আৰম্ভ কৰে তেনেকুৱাই কথা কেনেকুৱা কথা তেনেকুৱাই কথা কিনো এনেকুৱা তেনেকুৱা ভালদৰে নোকোৱা কিয় সন্তানৰ কথা আমি হেনো সোনকালে সন্তান জন্ম দিব লাগে কি তুমি কি ক'লা মই কি কম মুখে কৈছে কথাটো দেউতাক হেনো জ্যোতিষীয়ে কৈছে আমি যদি এতিয়া সন্তান জন্ম নিদিওঁ আমাৰ ভাগ্যত আৰু সন্তানৰ যোগেই নাই হৈ যাব মানে আপুনি দেখোন কৈছিল আমাৰ কন্ট্ৰেকচুৱেল মেৰেজ হে আপুনি নাতাশাক ভাল পায় সেইবাবে মুম্বাইলৈ যাব নাতাশাৰ ওচৰলৈ ময়ো যাম আপোনাৰ লগত মোৰ সপোন হিৰোইন হোৱাৰ মই তাত কাম বিচাৰিম কাম কৰিম মই মোৰ পৃথিৱীত গুচি যাম আৰু আপুনি নাতাশাৰ ওচৰলৈ এয়াহে আলোচনা হৈছিলে আমাৰ মাজত পাহৰিলে নেকি মই একো পাহৰা নাই তেনেহলে সন্তান ক'ৰ পৰা আহিব সি বেয়া চিন্তা মনলৈ নানিব কিন্তু মই এনেকে মাক হ'ব নোৱাৰো আৰে ৰবাহে তুমি বেছি দূৰলৈ ভাবি দিলা মই কৈছো তুমি খুৰীক কবা যে তেওঁলোকে বিচৰা মতেই হ'ব আমি ৰুমৰ ভিতৰত কি কৰি থাকো তেওঁলোকেতো চাবলৈ নাহে বুজিছানে কথাটো কিন্তু বাৰে বাৰে মুখে প্ৰশ্ন কৰি থাকিব একো ৰিজাল্ট কিয় অহা নাই তেওঁলোকেতো নাজানে আমি পৰীক্ষাই দিয়া নাই আৰে সেইটোৱেইতো কৈছো আমি যে পৰীক্ষাই দিয়া নাই সেইটোতো তেওঁলোকে নাজানে কিন্তু তেওঁলোকক আমি এনেকৈ বুৰ্বক বনাব লাগিব যে আমি পৰীক্ষা দিও বাৰে বাৰে ফেল হৈ আছো আৰু কোনোবাই বেছিকৈ প্ৰশ্ন কৰি থাকিলে কোবা যে আমি সম্পূৰ্ণ চেষ্টা কৰি আছো এতিয়া ভগৱানে পাছ নকৰালে আমি কি কৰিম মোৰ লাজ লাগে দে এইবোৰ ক'বতো লাগিবই Sir. Sir. Asutosh. Sir, Sukanya গ'ল যে?
কিয় আহিছিল বাৰু এনেই আহিছিল আশুতোষ মোৰ গাটো অলপ বেয়া লাগিছে মই ঘৰলৈকে যাওঁ স্যাৰ খুৰীহঁতৰ যে লাজ চাজ একো নাই দেই ডাইৰেক্ট সুধিছে কি আপোনাৰ ভাষাত ক'বলৈ গ'লে পৰীক্ষা দিছোনে নাই তুমি ভাবাৰ দৰে মই মানুহজন নহয় মই লাৱণ্যক প্ৰতাৰণা কৰা নাছিলোঁ এইটো সঁচা যে আমাৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিল সুকন্যাৰ কথা মই একেবাৰে জনা নাছিলোঁ জনা হলে আজি তাইৰ এনেকুৱা অৱস্থা কেতিয়াও নহলহেঁতেন আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী শুনকচোন কোৱা মোক আৰু সুধিছে কি কোনে কি সুধিছে খুৰীহঁতৰ যে লাজ চাজ একো নাই দেই ডাইৰেক্ট সুধিছে কি আপোনাৰ ভাষাত ক'বলৈ গ'লে পৰীক্ষা দিছোনে নাই তুমি কি ক'লা আপুনি যি ক'বলৈ দিছিল তোমাৰ লাজটো অকমান বেছি লাজটো লাগিবই ন এনেবোৰ কথা আপোনাৰ লগত পাতিবলৈ হাঁহিলে যে এনেই আজি পৰীক্ষাৰ কথা সুধিছে কাইলৈ ৰিজাল্টৰ কথা সুধিব কি ক'বা মনত আছেনে নাই আছে আছে মই কম পৰীক্ষা দিছো বুলি এতিয়া পাছ ফেইল সব ভগৱানৰ হাতত বঢ়িয়া স্যাৰ আপুনি মোক মাতিছিলে আচলতে সেইদিনাখন মই তোমাৰ আগত লাজ পাইছিলোঁ তুমি ভাবাৰ দৰে মই মানুহজন নহয় মই লাৱণ্যক প্ৰতাৰণা কৰা নাছিলোঁ এইটো সঁচা যে আমাৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিল সুকন্যাৰ কথা মই একেবাৰে জনা নাছিলোঁ জনা হলে আজি তাইৰ এনেকুৱা অৱস্থা কেতিয়াও নহলহেঁতেন লাৱণ্য ক'ত থাকে তুমি জানা নেকি সুকন্যাৰ দৰে হয়তো লাৱণ্যই মোক ভুল বুজি আছে মই তেওঁক এবাৰ লগ কৰিবই লাগিব তেওঁ জীয়াই থকা নাই তেওঁ কেতিয়াবাই ঢুকালে
সেই দিনটোৰ কথানো কেনেকৈ পাহৰিব পাৰোঁ পবীৰ চলিহাক চাবলৈ গাঁৱৰ মানুহবোৰে জুম পাতিছিল পবীৰ চলিহাই তেওঁ ব্যৱসায় কামত কিছু সময়ৰ বাবে আমাৰ গাঁৱতে থাকিব লগা হৈছিল গাঁৱৰ মানুহে চহৰৰ ধনী ডেকা ল'ৰা প্ৰথমবাৰৰ বাবে দেখিছিল মানে মাৰ দেউতাকে এই প্ৰেম চেম সম্পৰ্কবোৰ বৰ বেয়া পাইছিল এই প্ৰেম মানে কিবা যেন অপৰাধহে তেনেকৈ ভাবিছিল আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী সেইবাবে তেওঁক চাবলৈ মানুহে ভিৰ কৰিছিল তাৰ মাজতে তোমাৰ মাও আছিল তোমাৰ মা আকৌ গাভৰুতে বৰ ধুনীয়া আছিল আৰু সেই ধুনীয়া মানুহজনী ডেকা ল'ৰাৰ চকু যোৱাটো একেবাৰে স্বাভাৱিক তাৰ পিছত কি হ'ল তাৰ পাছতনো কি হ'ব আৰু পবীৰ চলিহাৰ ব্যৱসায়িক কাম আমাৰ গাঁৱতে আৰম্ভ হ'ল তেনেকৈ লাহে লাহে তেওঁ গাঁৱৰ মানুহৰ লগত চা চিনাকি হ'ল তাৰ পাছত তেওঁ মাৰ লগতো পৰিচয় হ'ল আৰু লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় ল'বলৈ ধৰিলে
তাৰপিছত চাগে মাৰ ঘৰত তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথা গম পালে। নহয়, লাৱণ্যৰ ভুল তাতেই হৈ গ'ল। হেঁপাহত আমাৰ ঘৰখনি পোহৰা